সময়ত পোৱালিবিলাকক বেমাৰ হয়। মুৰ্গীৰ পোৱালিবিলাকক এয়া দেখিছেনে, এয়া চকুত ঘাঁ আহিছে, ঠোঁটত ঘাঁ আহিছে। ইহঁতক ঔষধ দিছোঁ, আহিছে এইটো ঔষধ দিছোঁ। ঔষধটো পানীৰ লগত দিব লাগে, কিন্তু পানীৰ লগত দিলে নাখায়, সেইটো কাৰণে চাউলৰ লগত দিছোঁ। অলপ হ'লেতো খোৱা যাব। এয়া চকুত ঠোঁটত বেয়াকৈ বেমাৰ হৈছে। সেইকাৰণে এইটো সময়ত মুৰ্গী পোৱালিবিলাক অলপ ভালকৈ চোৱা চিতা কৰিব লাগে। আৰু ঔষধ এনেকুৱা ধৰণৰ লক্ষণ দেখা দিলে চকুত বা ঠোঁটত বা ঠেঙতো হয়, তেতিয়াহ'লে এনেকুৱা ঔষধ পায়। এইটো ঔষধটো খুৱাব লাগে। মই আনিছিলোঁ আপোনাৰ, এইটো হৈছে চিফ্লেক্স TZIU। এইটো ঔষধ চাউলৰ লগত দিছোঁ। মেইনলি এইটো ঘাঁবিলাকৰ কাৰণে হয়, এইটো খাব দিছে। এনেকুৱা ধৰণৰ সৰুবিলাকক বেছি প্ৰব্লেম দিয়ে। সৰু মুৰ্গীবিলাকক বেছি প্ৰব্লেম দিয়ে। নাখাই পেলাই কিন্তু বহি থাকে। তেনেকুৱা হ'লে আপোনালোকে আনি পেলাই এনেকুৱা ধৰণৰ ঔষধ দৰৱ আনি খুৱাওক।